জয় হিন্দ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো বহুতেই মোক সুধি থাকে যে ইণ্টাৰভিউ কেতিয়া হ'ব বা এডমিট কাৰ্ড কেতিয়া আহিব, বহুতেই প্ৰশ্ন কৰি থাকে আৰু বহুতেই সুধি থাকে যে কাট অফ কিমান যাব। তো আজিৰ ভিডিঅ'টো তাৰ ওপৰতে বনাবলৈ গৈ আছোঁ। তো দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো প্ৰথম কথাটো হৈছে যে আপোনালোকৰ মাজতে বহুতেই সুধিছিলে যে এডমিট কাৰ্ড কেতিয়া আহিব বা ইণ্টাৰভিউ কেতিয়া হ'ব। তো প্ৰথম ৰিপ্লাইটো মই আপোনালোকক ভিডিঅ'ৰ মাধ্যমত জনাই দিছোঁ যে ইলেকশ্যনৰ ৰিজাল্ট দিয়াৰ পিছতে আপোনালোকৰ এডমিট কাৰ্ড অহাৰ খুব বেছি সম্ভাৱনা আছে। আপোনালোকে তাৰ কাৰণে ভালদৰে প্ৰস্তুত হৈ থাকক আৰু ইণ্টাৰভিউ খুব সোনকালে হ'ব। মই যিমানখিনি শুনিলোঁ, যিমানখিনি জানিছোঁ, সেইখিনিৰ ওপৰত মোৰ ফালৰ পৰা আপোনালোকক জনাই দিলোঁ যে ইণ্টাৰভিউ খুব সোনকালে হ'ব। ইলেকশ্যনৰ ৰিজাল্ট দিয়াৰ পিছতে আপোনালোকে হয়তো এডমিট কাৰ্ডটো খুব সোনকালে পাই যাব। আৰু তাৰ লগতে মই আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, শ্বৰ্টকাটকৈ বনাই দিছোঁ আপোনালোকক। মোৰো বহুত গৰম লাগি আছে, ডিউটিৰ পৰা জাষ্ট আহিছোঁহে তাৰ কাৰণে। আৰু আপোনালোকৰ মাজত বহুতেই মোক প্ৰশ্ন কৰি থাকে যে কাট অফ কিমান যাব। তো মোৰ ফালৰ পৰা মই এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ যে কাট অফ কিমান যাব বৰ্তমানলৈকে কোনেও ক'ব নোৱাৰে। আপোনালোকে হয়তো বহুতো ভিডিঅ'ত চাই আছে, বহুতে সেইকাৰণে মোক কমেণ্টো কৰি আছে, পাৰ্চনেলি মেছেজো কৰে যে কাট অফ কিমান যাব বা। কিন্তু মোৰ ফালৰ পৰা মই এইটো কথাই ক'ব বিচাৰিছোঁ, বৰ্তমান কোনেও ক'ব নোৱাৰে যে কাট অফ কিমান যাব। আৰু যদি আপোনালোকে ক'ৰবাত ভিডিঅ'ত দেখা পাই পেলাই আপোনালোকে যদি জনায়ো আছে যে অমুকে কৈছে যে কাট অফ ইমানমান যাব পাৰে, মই এটা কথা ক'ব বিচাৰিছোঁ মোৰ ফালৰ পৰা, এইটো কেতিয়াও সম্ভৱ নহয়। কাৰণ পৰীক্ষা বৰ্তমানলৈকে হোৱাই নাই, তাৰ আগতে ফলাফল কি হ'ব, ৰিজাল্ট কি হ'ব, পাছ কৰিম নে ফেইল কৰিম, এইটো কোনেও ক'ব নোৱাৰে। আপোনালোকে ইণ্টাৰভিউটো দিয়াৰ পিছত ধৰক আধা ইণ্টাৰভিউ যোৱাৰ পিছত ধৰক কিমানমান নাম্বাৰ পালে বা কেনেকুৱা নাম্বাৰ বৰ্তমান পালে, সেইটোৰ ওপৰত নিৰ্ভৰ কৰিহে ক'ব পৰা যায় যে কাট অফটো কিমানমান যাব পাৰে। মোৰ ফালৰ পৰা মই ধৰক এনেই আপোনালোকক জনাই দিলোঁ যে ধৰক ইণ্টাৰভিউ ধৰক যেতিয়া ইণ্টাৰভিউ হ'ব তেতিয়া ধৰক বতৰৰ কণ্ডিশ্যনটো বহুত ভাল, বৰষুণ চৰষুণ নাই, বহুত ভাল হৈ আছে, তেতিয়া ধৰক বহুত ভাল নম্বৰ আনিব পাৰিব বহুত ল'ৰা ছোৱালীয়ে। তো তেনেকৈ ধৰক কাট অফটো অকণমান হাই যাব। ছাপ'জ ধৰি লওক মোৰ ফালৰ পৰা মই আপোনালোকক জনাইছোঁ বহুতো ল'ৰা ছোৱালীয়ে বহুত ভালদৰে প্ৰেক্টিছ কৰি আছে, তেওঁলোকে ইণ্টাৰভিউত বহুত ভাল এটা নম্বৰ আনিব পাৰিব। তো ধৰক যদি বতৰ ইণ্টাৰভিউ সময়ত বহুত ভাল হৈ থাকে, বোকা নাথাকে, ৰ'দৰ কণ্ডিশ্যনটো অকণ ইমান ৰ'দো নাথাকে, বতৰটো বহুত ধুনীয়া এটা যদি বতৰ হৈ থাকে, বহুতো ল'ৰা ছোৱালীয়ে নাম্বাৰ বহুত ভাল আনিব। যদি সকলোৱে ভাল নাম্বাৰ আনে তো অভিয়াছলি কাট অফটো অকণমান হাই যাবই। আৰু ধৰক বহুতো ল'ৰা ছোৱালীয়ে বহুত ভালদৰে প্ৰেক্টিছ কৰি আছে, তেওঁলোকে বহুত ভাল এটা নাম্বাৰ আনিব পাৰিব বুলি আশাও কৰি আছে। যদি কিবা কাৰণত ধৰক ইণ্টাৰভিউৰ সময়ত বতৰটো বেয়া হৈ গ'ল, বোকা বহুত আছে, বৰষুণ দি আছে, যদি তেনেকুৱা এটা পৰিৱেশ হৈ যায়, তেতিয়া ধৰক বহুতো ভাল নম্বৰ আনিব পৰা ল'ৰা ছোৱালীয়েও বহুত কম নম্বৰ পাব। ইয়াৰ আগতে এটা ইণ্টাৰভিউত আপোনালোকে দেখিবই পাইছে কিমান বোকা হৈ আছিলে ইণ্টাৰভিউৰ সময়ত। তো তেনেকুৱা যদি পৰিৱেশ হৈ থাকে, বহুত ভাল নম্বৰ অনা ল'ৰা ছোৱালীয়েও বহুত কমকৈ নম্বৰ পাব। ছাপ'জ ধৰি লওক মই আপোনালোকক এটা এক্সাম্পল দি ধুনীয়াকৈ বুজাই দিছোঁ। ধৰক 100জন ল'ৰা ছোৱালীয়ে ইণ্টাৰভিউ দিছে আৰু তাৰে মাজত ধৰক 80জন ল'ৰা ছোৱালীয়ে 80জন ল'ৰা ছোৱালীয়ে ধৰক ভাল এটা নম্বৰ আনিছে। তো অভিয়াছলি কাট অফটো হাই যাবই। আৰু ধৰক যদি 100জন ল'ৰা ছোৱালীয়ে ইণ্টাৰভিউ দিছে, তাৰে মাজত ধৰক 60জন ল'ৰা ছোৱালীয়ে কম নম্বৰ পাইছে, তো তেতিয়া অভিয়াছলি কাট অফটো অকণমান কম যাব বা মিডিয়াম যাব, তেতিয়া কাট অফটো হাই যোৱাৰ চান্স বহুত কম থাকে। তো গতিকে আপোনালোকে নিশ্চয় বুজিয়ে পালে যে কাট অফটো কেনেকুৱাকৈ যায়। যদি ইণ্টাৰভিউৰ সময়ত যদি সকলোৱে ভাল নম্বৰ পায় তো কাট অফটো অভিয়াছলি অকণমান হাই যাবই। আৰু যদি ধৰক ইণ্টাৰভিউৰ সময়ত যদি প্ৰায়ভাগ ল'ৰা ছোৱালীয়ে কম নম্বৰ পায়, একদম পূৰা বতাহ বৰষুণ তেনেকুৱা যদি কণ্ডিশ্যন হৈ থাকে ইণ্টাৰভিউৰ সময়ত, তো তেতিয়াতো কাট অফটো অভিয়াছলি কম যাবই। আৰু আপোনালোকক মোৰ ফালৰ পৰা এটা কথাই ক'ব বিচাৰিছোঁ যে ইণ্টাৰভিউ নোযোৱালৈকে কোনেও ক'ব নোৱাৰে যে কাট অফ কিমান যাব পাৰে, এইটো কথা মনত ৰাখিব। আৰু ইণ্টাৰভিউ ধৰক আধা যোৱাৰ পিছত এটা আইডিয়া কৰিব পাৰি যে কোনটো ডিষ্ট্ৰিক্টত কিমানজন ল'ৰা ছোৱালীয়ে কিমান বেছি নাম্বাৰ পাইছে, তাৰ ওপৰত এটা আইডিয়া কৰি এটা ক'ব পাৰি যে কাট অফ কিমানমান যাব পাৰে। তো ইণ্টাৰভিউ যিটো সন্মুখতে হ'বলৈ গৈ আছে, তো যদি ইণ্টাৰভিউৰ সময়ত কিমানমান কাট অফ যায়, কিমানমান কাট অফ যাব, ইণ্টাৰভিউ যোৱাৰ পিছতহে ক'ব পাৰিম। তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় এটা লাইক কৰি দিব। আৰু কাট অফ কিমানমান যাব পাৰে ইণ্টাৰভিউ আধা যোৱাৰ পিছত আপোনালোকক মই নিশ্চয় ভিডিঅ'ৰ মাধ্যমত জনাই দিম। তো যদি ভিডিঅ'টো চাই ভাল পায় ভিডিঅ'টো এটা লাইক কৰি দিব, তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগন্তুক নতুন ভিডিঅ'টো পাই থাকিবৰ কাৰণে। আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিলে। জয় হিন্দ।